নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিৰে দৰ্শকসকল প্ৰত্যেক দিনাৰ দৰে আজিও আমি আমন্ত্ৰণ জনাই আনিছো এগৰাকী বিশেষ অতিথি ইতিমধ্যে আপোনালোক সকলোৰে মাজত চিনাকি এইগৰাকী অতিথি এগৰাকী ডেকা উদ্যমী ব্যক্তি কিবা এটা কৰাৰ প্ৰয়াসে আগবঢ়া ব্যক্তিগৰাকী এই যুৱকজনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰাৰ পদক্ষেপেৰে আগবাঢ়িছে আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ কিবা এটা কাম কৰাৰ পদক্ষেপেৰে আগবঢ়া ব্যক্তিসকলক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ কাৰণ তেখেতসকলে যিখিনি কাম কৰে সেই কামখিনিৰ পৰা আমি ভৱিষ্যত প্ৰজন্মক আমি এটা নতুন সুন্দৰ পথ দেখুৱাবলৈ সক্ষম হওঁ আসলতে বহু ক্ষেত্ৰত আমি ক'বও পাৰোঁ যে তেওঁলোক আমাৰ নতুন পৃথিৱীখনৰ যুগদ্ৰষ্টা এই কাৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকল বা সৰ্বসাধাৰণ অভিভাৱকে ঢুকি নোপোৱা শিক্ষাৰ বাটবিলাক তেখেতসকলে চিনাকি কৰাই দিয়ে আৰু তেখেতসকল শিক্ষাৰ সেই নতুন বাটেৰে নতুন প্ৰজন্মক লৈ যোৱা একোজন অগ্ৰগামী সেনানী আৰু আমাৰ মাজত আছে শ্ৰীযুত অভিষেক বৰুৱা ডাঙৰীয়া তেখেত স্পেক্ট্ৰামৰ পৰিচালন সঞ্চালক অভিষেক আপোনাক স্বাগতম জনাইছোঁ অভিষেক ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ এবাৰ আহিছিলে আমি এই তেখেতৰ এই জনপ্ৰিয়তা আৰু তেখেতৰ নতুন নতুন উদ্ভাৱন শক্তিবিলাকৰ বাবে আমি তেখেতক মাজে মাজে আমাৰ এই অনুষ্ঠানত বিচাৰি আছোঁ আৰু সেইবাবে আজি দ্বিতীয় দিনৰ বাবে অভিষেক আমাৰ মাজলৈ আহিছে অভিষেক বৰুৱা ডাঙৰীয়া তেখেত সকলোৰে লগত জড়িত সামাজিকভাৱে অত্যন্ত দায়বদ্ধ এজন ব্যক্তি সকলোৰে লগত জড়িত সকলোৰে মাজলৈ বাৰ্তা তেখেতে প্ৰদান কৰি থাকে আমি অভিষেকক স্বাগতম জনাই আমি তেখেতক এখন মাস্ক দিব বিচাৰিছোঁ অভিষেক এখন মাস্ক এয়া আমি ইণ্ডিয়ান টুৰিজিমৰ সহযোগত এই মাস্কখন তৈয়াৰ কৰিছোঁ কটনৰ আৰু যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ তেওঁলোকে মাস্ক তৈয়াৰ কৰিছে এই মাস্কখন তৈয়াৰ কৰাৰ বিনিময়ত তেওঁলোকে এটা আৰ্থিক অনুদান লৈ সেই তাৰে ঘৰ চলাই আছে আৰু আমাক এই ক্ষেত্ৰত টুৰিজিমে সহায় কৰিছে আৰু এই মাস্কখন আমি সকলোকে খুব কম দৰত সকলোৰে মাজত বিতৰণ কৰিছোঁ আপোনাকো দিছোঁ ধন্যবাদ অভিষেক আৰু এখন কেলেণ্ডাৰ আপোনাৰ টেবুলত সজাই থ'লে আমাৰ খুব ভাল লাগিব ঠিক আছে থেংক ইউ অভিষেক আপোনাৰ লগত পাতিবলগীয়া বহু কথা থাকে জানিবলগীয়া বহু কথা থাকে আৰু এনেকুৱা হয় যে আপোনালোকৰ বহু কথা আমি নাজানো সেই কথাখিনি আপোনাৰ মুখেৰে আমাৰ দৰ্শকক ক'লে খুব ভাল লাগিব এতিয়া মই প্ৰথম জানিব বিচাৰিছোঁ আপুনি স্পেক্ট্ৰামৰ পৰিচালন সঞ্চালক আজি প্ৰায় এটা দশকে হ'ল নেকি 5 বছৰ হয় 5 বছৰ স্পেক্ট্ৰাম বহুত দূৰ আগবাঢ়ি গৈছে আৰু বহু কাম কৰিছে বহু ছাত্ৰ ছাত্ৰীক আপোনালোকে আনিব পাৰিছে এই ক্ষেত্ৰখনলৈ এতিয়া স্পেক্ট্ৰামৰ নতুন পৰিকল্পনা কি প্ৰথমটো মই পৰ্যটকৰ মাজদৌৰ ডিজিটেল ছেকশ্যনক ধন্যবাদ দিছোঁ যে আমাক এনেকুৱা এটা অনুষ্ঠান দিছে য'ত আমি নিজৰ কথাখিনি ক'ব মেলিব পৰা হৈছোঁ আৰু এই পেণ্ডেমিকৰ ছিটুৱেশ্যনত যিটো আমি ফাইট কৰি আছোঁ তাৰ কাৰণেও মানে এই যে আমাক এটা অপৰচুনিটি দিছে এইটো বস্তু মই বিৰাট চিৰকৃতজ্ঞ আপোনালোকেও বহুত ধন্যবাদ সমগ্ৰ অসমবাসীক মই এইটো বস্তু সন্মান কৰোঁ বস্তুটোত আপোনাৰ প্ৰশ্নটো আছিল যে মানে স্পেক্ট্ৰামৰ নতুন পৰিকল্পনাটো কি ক'বলৈ গ'লে বিগত 5 বছৰত আমি এটা কষ্ট কৰি আছোঁ এটা টিম ৱৰ্ক এটা চলি আছে কিন্তু টিম ৱৰ্কৰ মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল ভিজন যিটো আমি কওঁ এটা টিম তেতিয়াহে কাম কৰিব পাৰে যদি এটা পাৰ্টিকুলাৰ লক্ষ্য এটা আমাৰ মানে দেখা পাওঁ যে এইটো 5 বছৰৰ পাছত এইটো গ্ৰ'থ কৰিম তাৰপিছত 10 বছৰৰ পাছত এইটো গ্ৰ'থ কৰিম 15 বছৰৰ পাছত এটা টাৰ্গেট জোন থাকে কিছুমানে আমি টাৰ্গেটটো হিট কৰোঁ কিছুমানে নকৰিবও পাৰোঁ কিন্তু সেইটো বুলি আমি সেইটো বস্তুত এৰি দিব নোৱাৰোঁ তে মোৰ এটা ইচ্ছা আছিলে যে অসমৰ সমগ্ৰ ল'ৰা ছোৱালীক যিহেতু মই অলৰেডি 2খন নেশ্যনেল ব্ৰেণ্ডেড কোচিং ইনষ্টিটিউটত পঢ়াইছিলোঁ তো মোৰ সেইটো সময়ত এক্সপিৰিয়েঞ্চ আহিছিলে যে টেকনিকটো এইটো হয় ল'ৰা ছোৱালীৰ লগত এইটো বস্তু কৰা যায় এইটো বস্তু কৰা যায় বহুতো ইয়াত শিক্ষানুষ্ঠান আছে য'ত খালি ক'বলৈ গ'লে বিজনেছ পইণ্ট অফ ভিউৰ পৰাই মানে কামটো কৰে কিন্তু আমি সেইটো বস্তুত একেবাৰে গুৰুত্ব দিয়া নাছিলোঁ ফ্ৰম ডে ওৱানৰ পৰাই আমাৰ ফিজ পেটাৰ্ণটো যদি চাওক যিমানখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোৱে চাওক আমি সেই বস্তুটো এটা এনেকুৱা জেনেৰেট ৰাখিছোঁ যাতে সকলো ধৰণৰ ল'ৰা ছোৱালী আহি পেলাই মানে আহিব পাৰে এনেকুৱা নহয় খুব এটা ডাঙৰ এটা অনুষ্ঠান পাতি দিলোঁ তাত বহুতো শ্ৰেণীৰ ল'ৰা ছোৱালী আছে সিহঁতে বহুতে কিছুমানে ভাল পাব পাৰে কিছুমানে বেয়া পাব পাৰে আৰু এই বস্তুটোত মই গুৰুত্ব দি টিমটোক আগবঢ়ালোঁ কিন্তু এতিয়া আমাৰ নতুন পৰিকল্পনা হৈছে যে অনলাইন এডুকেশ্যনটোক ষ্ট্ৰং বনোৱা এইটো এটা মানে এনেকুৱা হ'ব নালাগে যে আজি COVID-19 পজিটিভৰ কেছখিনি বাঢ়ি গৈছে তাৰপাছত বোলে লকডাউন খোলাও হৈ গৈছে তাৰপিছত বোলে ফিজিকেল ক্লাছখিনিও ষ্টাৰ্ট হৈছে তাৰপিছত আকৌ বোলে আমি অনলাইন এডুকেশ্যনটো পাহৰি গৈছোঁ সেনেকুৱা হ'ব নালাগে মোৰ হিচাপত প্ৰথম
অনলাইন এডুকেশ্যনটো এটা কম্পালচৰি ফেক্টৰ হ'ব লাগে কাৰণ শিক্ষক এজনৰ কাৰণে এইটো বস্তু জেনুইন কথা যে শিক্ষক এজনৰ আপোনাৰ চেলাৰী ফেক্টৰ থাকে শিক্ষক এজনৰ কাৰণে আপোনাৰ কষ্টৰ ফল পায় ছাত্ৰ ছাত্ৰীৰ ভাল এটা ৰিজাল্ট হোৱাৰ পাছত কিন্তু কিছুমান ষ্টুডেণ্টে কিছুমান দূৰ দূৰ জেগাত থাকে সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী সেই সকলো টিচাৰক নাপাব পাৰে কোৱালিটি অফ টিচাৰ লগতো কথা আছে তো এই যাতে ল'ৰা ছোৱালীবিলাকে অসমৰ আৰু সমগ্ৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকে যাতে এইটো ফেচিলিটি পায় আমাৰ টীমটোৰ নতুন পৰিকল্পনা হৈছে অসমৰ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে অনলাইন এডুকেশ্যন পোৱাটো এতিয়া আমাৰ টাৰ্গেটটো সেইটো যিমান আপোনাৰ ক'বলৈ গ'লে অলমষ্ট মই আপোনাক মেট্ৰিকৰ কথাই কৈছোঁ মোটামুটি 1.5 লাখ 2 লাখ কৰি দিয়ে পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষা ছায়েন্স ষ্ট্ৰীমত আমিতো যিহেতু ছায়েন্স ষ্ট্ৰীমৰ লগতে জড়িত মোটামুটি 40-45 হাজাৰমান ষ্টুডেণ্টছে পৰীক্ষা দিয়ে তো এই যে 40,000 ষ্টুডেণ্টছ আছে ছায়েন্সৰ ফাইনেল ইয়েৰ দিয়া বা আপোনাৰ মেট্ৰিক দিয়া আছে ইহঁতৰ কাৰণে অনলাইন এডুকেশ্যনটো কমপ্লিটলি ইহঁতৰ হাতে হাতে থাকিব লাগে যদি কোনোবা এটা কষ্ট পাইছে আমি সেইটো চেষ্টা কৰিছোঁ প্ৰত্যেকখন কলেজত যাবলৈ প্ৰত্যেকখন শিক্ষানুষ্ঠানত যাবলৈ সিহঁতক এই বস্তুটো এভেইল কৰাবলৈ যেন প্ৰত্যেকখন কলেজত প্ৰত্যেকখন স্কুলত এখন ডিজিটেল লাইব্ৰেৰী থাকে অসম অলৰেডি যদি আৰু এটা যদি পেণ্ডেমিক হয় এনেকুৱা চিটুৱেশ্যন যদি আৰু এখন হয় তেতিয়াতো নিশ্চয় আমাৰ আৰু এটা সংকট হৈ যাব যে এইবাৰ আমি নিজকে উদ্ধাৰ কৰিছিলোঁহে এইখনৰ পৰা আকৌ ফচি গ'লোঁ কাৰণ ক'বতো নোৱাৰি পেণ্ডেমিক আহি থাকিব পাৰে তো সেই হিচাপতে মোৰ এটা বিৰাট ডাঙৰ পৰিকল্পনা হৈছে যে এতিয়া এজ অফ নাও আমি গোটেই অসমতে অনলাইন এডুকেশ্যনটো কম্পালচৰি কৰি দিব লাগে ল'ৰা ছোৱালী সকলোৱে গম পাওক পঢ়ক আৰু ইয়াৰ বাদ দিও মই এটা বস্তু নিজে চিন্তা কৰিছোঁ যে আমাৰ স্পেক্ট্ৰামৰ প্ৰত্যেকটা নৰ্থ ইষ্টৰ এখন একোটা যিকেইটা ৰাজ্য আছে 7 sisters প্লাছ 8 ব্ৰাদাৰ তো গোটেইকেইটা আমাৰ মিলি পেলাই আমি সকলোতে এখন চেণ্টাৰ ষ্টাৰ্ট কৰিব পাৰোঁ যাতে খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে অনলাইন এডুকেশ্যনটো কম্পালচৰি হ'ব লাগে নহয় জানো আপুনি খুব সকলোৰে বাবে প্ৰয়োজনীয় কথা এটা ক'লে কিন্তু যিসকল দুৰ্গম স্থানত আছে পাহাৰীয়া ঠাইত আছে য'ত নেটৱৰ্কে কভাৰ নকৰে অৰুণাচল প্ৰদেশৰ কথা কওক বা আমাৰ অসমৰে কথা কওক আজি এতিয়া চাওক কি অৱস্থা আছে বানপানী চাৰিওফালে চাৰখাৰ কৰিছে মানুহ গৈ মথাউৰিৰ ওপৰত আছে তাত ক্লাছ কৰাৰ কথাটো সম্ভৱ নহয় লাইট পানী একো নাই নেটৱৰ্কৰ কথাটো দুৰ্লভ হৈ পৰিছে সেই ঠাইবিলাকৰ সেই মানুহবিলাকৰ কাৰণে কি হ'ব এইটো এটা বহুত চেলেঞ্জিং কুৱেশ্যন যদি আপুনি সুধিছে যে আজি যেনেকৈ বানপানীৰ অসমকতো প্ৰত্যেক বছৰে বানপানীৰ এটা সময় এই ছিজনটোত এফেক্ট কৰিছে কৰিয়ে আছে আৰু নাজানো মানে প্ৰকৃতিৰ যিটো এইটো এটা ডাঙৰ বিধ্বংস কৰে সকলো মানে অসমৰ ৰাইজক এইটো কিমান দিনলৈকে চলি থাকিব আমি কিমান প্ৰিকশ্যনছ ল'মতো ক'ব নোৱাৰোঁ কিন্তু ইয়াতে মই আপোনাৰ এই প্ৰশ্নটো কৰাৰ আগতে মই অলৰেডি মই নিজৰ মনতো ভাবিছিলোঁ এইটো কুৱেশ্যনটো যে যদি কোনোবা ষ্টুডেণ্টৰ ঘৰত যদি বহুত দূৰত আছে যেনেকৈ আপুনি ক'লে পাহাৰীয়া এলেকাতে হওক বা ক'বলৈ গ'লে আপোনাৰ নৰ্মেল টেকনিকেল পেটাৰ্ণ এটাত যদি এনেকুৱা ধেমাজিতে হওক যিটো ইমান এফেক্ট হৈছে আপাৰ আছামত যিখিনি এফেক্ট হৈছে বা লোৱাৰ আছামত সেইদিনা গম পাইছে কি মানে ব্ৰিজ চিজ ভাঙি গৈছে শুনিবলগীয়াও বহুত শোচনীয় কিছুমান ষ্টুডেণ্টছ মোৰ আছে সিহঁতে মোক সেইদিনা ফোন কৰি পেলাই ক'লে ছাৰ আমি বহুত দূৰ গৈ পেলাই মোবাইলটো ৰিচাৰ্জ কৰিব লগা হৈছে যাতে আমি লাইভ ক্লাছটো কৰিব পাৰোঁ শুনিও বেয়া লাগিল তেতিয়া মই মাৰ লগত কথা পাতি আছিলোঁ ৰাতি মায়ে মোক ক'লে এনেকুৱা এটা ছিষ্টেম কৰ য'ত কাৰেণ্টটো খৰচা নহয় এনেকুৱা এটা ইণ্ডিপেণ্ডেণ্ট ছিষ্টেম তো সেইকাৰণে আমি নিজে এটা বস্তু এটা ভাবি আছোঁ ছ'লাৰ এডুকেশ্যন এইটো কোনো আজিলৈকে ভাবা নাই কথাটো চ' মই যোৱা সপ্তাহতে আই থিংক যেতিয়া লাষ্ট টাইম আহিছিলোঁ তেতিয়া মই এইটো বস্তুত কৈছিলোঁ যে অসমক এটা আমি নতুন পদক্ষেপ দিব চেষ্টা কৰি আছোঁ অনলাইন এডুকেশ্যনত আপুনি যোৱাবাৰো সুধিছিলে তো আমি এতিয়া ছ'লাৰ পেনেলছ বহাব চেষ্টা কৰিম ইন এভৰি ডিষ্ট্ৰিক্ট যিমান পাৰোঁ সেইখিনি ছ'লাৰ পেনেলছখিনি সকলো ঘৰত থাকিব সিহঁতৰ মানে ৰিচাইক্লিং পেটাৰ্ণত সিহঁতৰ ডিজিটাইজড আমি এটা পেটাৰ্ণ বনাম মই একজেক্টলি আপোনাক আজি এতিয়া ক'ব নোৱাৰোঁ যে সেইটো মোবাইলে হ'ব নে এটা টেবলেট হ'ব নে কম্পিউটাৰ দি চলাব এতিয়া একদম ৰোল মডেলিঙত চলি আছে কিন্তু ছ'লাৰ পেটাৰ্ণত আমি গৈ আছোঁ ছ'লাৰটো আমি কানেক্টিভিটি কৰিম ছেটেলাইট কমিউনিকেশ্যনৰ লগত আৰু সেইখিনি যিখিনি আমি ক্লাছেছবিলাক দি আছোঁ ক্লাছ যদি নাথাকেও বা কাৰেণ্ট যদি নাথাকেও দিগদাৰী অসুবিধা পাব নালাগে যাতে ছাত্ৰ ছাত্ৰী সেইটো আমি মেইনটেইন কৰি আছোঁ এতিয়া আমাৰ নতুন পদক্ষেপ অসমত বুলি নহয় ক'বলৈ গ'লে ভাৰততে হোৱা নাই এইটোলৈকে তো ছ'লাৰ পেনেল দি আমি ৰিচাৰ্জেবল পেটাৰ্ণ বনাই আছোঁ চেষ্টা কৰি আছোঁ ইট উইল টেক চাম টাইম বাট মই এইটো
কৰিম বুলি একদম ঠানি লৈছোঁ মই এবছৰ দুবছৰ যিমানেই লাগক লাগিলে কিন্তু এটা খুব গুৰুত্বপূৰ্ণ কথা আমি অনলাইন ক্লাছেছৰ যোগাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই চাওঁ দেখা পাইছোঁ এই যোগাত্মক দিশখিনি আপুনি নিশ্চয় আগৰো সবিস্তাৰে ক'ব কিন্তু যোগাত্মক দিশৰ কথা পাতিলে মোৰ আৰু এটা কথা মনলৈ আহে এতিয়া ধৰক পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ব্যক্তিসকল আছে কোনোবা এজন উদ্ভাৱক আছে কোনোবা এজন ইকনমিক্সট আছে কোনোবা এজন বিভিন্ন ক্ষেত্ৰ মই যদি জিঅ'গ্ৰাফি ভাল পাওঁ পৃথিৱীৰ আমুকখন বিশ্ববিদ্যালয়ত আমুকজন শিক্ষকে কেনেকেনো পঢ়ুৱাইছে মোৰ হয়তো জানিব মন যাব পাৰে কাৰণ আমি যিটো শিক্ষা ব্যৱস্থাত আছিলোঁ আজিকালি ল'ৰা ছোৱালীবিলাকে ইমান বহলাই পাইছে আপোনালোকৰ দৰে শিক্ষাৰ ক্ষেত্ৰ অভিভাৱকসকল পাইছে তেওঁলোকৰ মনবিলাক আৰু উৎসুকতা বাঢ়ি গৈছে নহয় জানো আজিকালি ল'ৰা ছোৱালী অনলাইন এডুকেশ্যনৰ যোগেদি সেয়াও সম্ভৱ হ'ব পাৰে নি ৱাশ্বিংটনৰ হওক বা কোনোবা এখন পাৰি আপোনাৰ এইটো একদম মানে সত্য কথা হয় এইকাৰণে পাৰি কাৰণ ধৰকচোন এতিয়া সেইটো ডিপেণ্ড কৰিব শিক্ষানুষ্ঠানবিলাকে কাৰ লগত টাই আপ কৰে ব্যক্তিগতভাৱে এতিয়া ডিপেণ্ড কৰে কিছুমান শিক্ষক কি থাকে কি মানে সিহঁতে নিজে ফ্ৰী নিজৰ এটা ব্লগ চাইট খোলে বা ইউটিউব চেনেল খোলে যে কমপ্লিটলি অনলাইন ফ্ৰী মানে হৈ যায় আপুনি জাষ্ট ইণ্টাৰনেটটো আপোনাৰ এটা ৰিচাৰ্জ চিষ্টেম থাকিলে আপোনাৰ এইখিনি হৈ যাব চ' ব্যক্তিগত একচুৱেলি বহুতো শিক্ষকে নকৰে কাৰণ এডুকেশ্যনটোক বহুত মানুহে এইটো কমাৰ্চিয়েলাইজেশ্যন হিচাপে চায় কিন্তু একচুৱেলি যদি চোৱা যায় আই থিংক সকলো ছাত্ৰ ছাত্ৰীকে ফ্ৰী ক্লাছেছ দিব লাগে কিন্তু ইয়াতেও মই যেনেকৈ কওঁ অসম চাইণ্টিফিক টেম্পাৰ যিটো আমি কওঁ সেইটো মানে অসমত অলপ এতিয়া হ'লেও কম হৈ আছে তো মই অলৰেডি 4খন ইউনিভাৰ্চিটিৰ লগত কথা পাতিছিলোঁ যে সৰু ল'ৰা ছোৱালীক ক্লাছ 6, 7, 8, 9, 10 সিহঁতক যদি তেতিয়াৰ পৰা অলপ ক্ৰেজিনেছটো বঢ়োৱা যায় ছামাৰ কেম্পছ পাতি পেলাই বা এনেকুৱা ধৰণৰ বস্তু কৰি পেলাই তেতিয়া মানে ল'ৰা ছোৱালীবিলাকৰ অলপ মনত আৰু এটা মানে নতুন কিউৰিয়চিটি বাঢ়িব আৰু ইচ্ছা কৰিব ল'ৰা ছোৱালীবিলাকে আৰু চাইণ্টিফিক টেম্পাৰটো অসমত ডেভেলপ হ'ব ক'বলৈ গ'লে মই যিখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছোঁ আছাম ডন বস্কো ইউনিভাৰ্চিটি সেইখন ইউনিভাৰ্চিটিৰ মই কালি চাইছোঁ ষ্টুডেণ্টছ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টছে আল্ট্ৰাভায়লেট গ্লাভছ ওলাইছে না এইটো এটা বহুত ভাল কথা মই শুনাই নাই কিন্তু অল ইণ্ডিয়াত ক'ৰবাত কৰা এতিয়া ক'বলৈ গ'লেতো অসমে কৰিছে কিমান ভাল হ'ব বেয়া হ'ব সেইটোতো ক্ৰিটিক্স থাকিবই কিন্তু হোৱাটো ডাঙৰ কথা আৰু সেইটো এটা বস্তু মই চেষ্টা কৰিছোঁ যে একদম সৰু কালৰ পৰাই ক্লাছ 5, 6, 7ৰ পৰাই ল'ৰা ছোৱালীৰ চাইণ্টিফিক টেম্পাৰটো ডেভেলপ হওক তেতিয়া মানে এটা নতুন পেটাৰ্ণ গম পাব আচ্ছা এনেকৈ কৰিলে এনেকুৱা হ'ব আমি এনেকুৱা ইউনিভাৰ্চিটিৰ টিচাৰবিলাকৰ লগত ক'ব পাৰিম কথা পাতিব পাৰিম যেনেকৈ IIT হওক বা এইমছৰে হওক ইমানখিনি অনুষ্ঠান আছে IIT প্ৰফেচাৰ্ছক যদি আমি ইনভাইট কৰোঁ তেওঁলোকে কিবা এটা কথা টক কৰে তেওঁ এটা মই এজ এ সৰু হিচাপত ইঞ্জিনিয়াৰ যদি এটা মই বিচাৰোঁ মই ক্লাছ 6তে চাপ'জ মোৰ মন আছে মই এজন অভিযন্তা হ'ম মই যদি অভিযন্তা হওঁ তেতিয়াহ'লে নিশ্চয় মোৰ কাৰোবাৰ এজন ডাঙৰ গাইড লাগিব কাৰোবাক এজন ৰোল মডেল লৈ ল'ম সেই ৰোল মডেলজন কোনোবা এজন যদি আমি এনেকুৱা ইউনিভাৰ্চিটিজ বা IITs এনেকুৱা ধৰণৰ মানুহবিলাক যদি টক্সবিলাক পাতোঁ তেতিয়াহে ল'ৰা ছোৱালীৰ মনত আৰু অলপ এটা কিউৰিয়চিটি অভিষেক মোৰ এই কথাটো আপোনাৰ কথাৰ লগত কিমান দূৰ প্ৰাসংগিক হয় মই নাজানো তথাপিও আপোনাক মোৰ সুধিবৰ মন গৈছে এতিয়া ধৰক আমাৰ ইয়াত IPS বিষয়াসকলে আছে IAS বিষয়াসকলে আছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী অসমৰ চিফ ছেক্ৰেটাৰীগৰাকী বহুতৰ বাবে তেওঁলোক কিন্তু ৰোল মডেল আৰু তেওঁলোক দুজনে ইমান শুদ্ধকৈ অসমীয়া ভাষাটো কৈ কাৰণ এজন IPS বা IAS সাধাৰণতে বাহিৰৰ পৰা আহে সকলো সমান আমাৰ বাবে কাৰণ তেওঁলোক সৰ্বভাৰতীয় পৰীক্ষা দিয়ে গোটেই ভাৰতখনক সেৱা কৰিবৰ বাবে তেওঁলোকে কৰিছে তথাপিও তাৰ মাজতে এটা কথা আছে যদি নিজৰ মাতৃভাষাৰ কথা কোৱা নিজৰ অসমীয়া এজন যদি IAS বা IPS বিষয়া হিচাপে সৰ্বোচ্চ পদবীলৈ যায় তেওঁক কিন্তু সকলোৱে ফ'ল' কৰে নহয় জানো এতিয়া কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি ধৰি লওক আমাৰ IIT শিক্ষকসকল বা অসমৰ এজন বিখ্যাত অৰ্থনীতিবিদ অসমৰ এজন বিখ্যাত চিকিৎসক এজন বিজ্ঞানী তেওঁলোকক যদি আপোনালোকে মাতিব পাৰে নেকি তেওঁলোকৰ লগত আমাৰ অসমৰ যিকোনো এটা প্ৰান্তৰ এজন ছাত্ৰ ছাত্ৰীয়ে অনুভৱবিলাক শ্বেয়াৰ কৰিব পাৰিব নেকি তেওঁলোকে যদি অকণ গাইড কৰে ডেফিনেটলি মই এইটো বস্তুতে কৈছোঁ যে মানে এতিয়া যেনেকৈ আপুনি IPS অফিচাৰ্ছ হওক বা IAS অফিচাৰ্ছ হওক IITians হওক চাইণ্টিষ্ট হওক ৰিচাৰ্চ লেবত যিমান কৰি আছে ইহঁতৰ ভিজন ইহঁতৰ ছাকচেছ হোৱাৰ ৰিজনটো মানুহে আমি সিহঁতক কিয় ৰোল মডেল লওঁ কাৰণ সিহঁতে এটা ছাকচেছ পাইছে আৰু আমিও ইচ্ছা কৰোঁ যে আমি সেইটো ছাকচেছ পাওঁ কিন্তু পাম বুলি ক'লেতো নহয় সিহঁতে কিবা এটা পাৰ কৰিছে সকলোতো ছেইম ষ্টেজত থাকি পাৰ কৰা নাই কিছুমানে ফাইনেন্সিয়েলি বা ইকনমিকেলি অকণমান উইক আছিলে কিছুমানৰ এনভাইৰনমেণ্ট নাছিল চাগে কিন্তু সেইবিলাক যে পাৰ কৰি পেলাই যে
মানে আগবাঢ়া যায় এই চিষ্টেমটোত যদি আমি এনেকুৱা মানে বিশিষ্ট প্ৰান্তৰ মানে সকলো ল'ৰা ছোৱালীবিলাকক যদি আনি পেলাই আমি সিহঁতক বিশিষ্ট লোকক আমাক এটা টক পাতা যায় তাহলে নিশ্চয় ছাত্ৰ ছাত্ৰীবিলাক আৰু অলপ বেছি কিউৰিয়াছ হ'ব বস্তু এতিয়া আমাৰ লখিমপুৰ উদ্ধৱ ভৰালী তেখেতৰ নিত্য নতুন উদ্ভাৱন সদায় উদ্ধৱ ভৰালীলে আমি বাট চাই থাকোঁ এইবাৰ উদ্ধৱ ভৰালী কি কৰিব আৰু যিবিলাক তেখেতে উদ্ভাৱন কৰিছে ঢেঁকীটোৱে হওক ধান কটা মেচিনটোৱে হওক মৰণা মৰা মেচিনটোৱে হওক আৰু নিত্য নতুন যিবিলাক উদ্ভাৱন কৰিছে সেই উদ্ভাৱনবিলাক বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব পৰা চকী বা এনেকুৱা সেই উদ্ভাৱনবিলাকে কিন্তু সাধাৰণ মানুহক সাংঘাতিক ধৰণে উপকৃত কৰিছে আৰু সেইবাবে তেখেতে অতি সন্মানেৰে সন্মানিত হৈছে উদ্ধৱ ভৰালীক যদি লগ পায় আৰু এজন উদ্ধৱ ভৰালী যদি আপোনালোকৰ স্পেক্ট্ৰামৰ জৰিয়তে যদি জন্ম হয় কিমান ডাঙৰ কথা বহুত ডাঙৰ কথা এইটো মই আপোনাক ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ উদ্ধৱ ভৰালীক আমাৰ অনুষ্ঠানটোৱে 2017 চনত আমি শংকৰদেৱ কলাক্ষেত্ৰত যিটো অডিটৰিয়াম আছে তাতে আমি মাতিছিলোঁ এজ এ চিফ গেষ্ট আমি তেতিয়াই প্লেন কৰিছিলোঁ কাৰণ আমাৰ মানে যিকেইজন বেছ লেভেলৰ মানুহ আছে আমি গোটেইকেইজন মানে কমপ্লিট চাইণ্টিফিক বেকগ্ৰাউণ্ডৰ মানুহ হয় আমি গোটেইকেইজন ষ্টুডেণ্টৰ লগতে জড়িত আমি জানিছিলোঁ কি ইন'ভেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয় আৰু আমি তেখেতক মানে চিফ গেষ্ট হিচাপে মাতিছিলোঁ 2017 যিটো আমাৰ এনুৱেল ফেষ্টিভেল যিটো হয় তো এইটো মাতা একমাত্ৰ ৰিজন আছিলে আপুনি যেনেকৈ ক'লে কথাটো এজন নতুন উদ্ধৱ ভৰালী বা এনেকুৱা কেইবাজনো যদি উদ্ধৱ ভৰালী অসমৰ পৰা ওলায় বা নৰ্থ ইষ্টৰ পৰা ওলায় আমি নিজেই ক'ম যে ঠিক আছে নতুনকৈ এজন আগবাঢ়িছে খেলৰ দিশতে কিয় নহওক ৰিয়ান পৰাগক আমি আজিকালি ইমান সন্মান কৰোঁ কিয় কাৰণ এজন নতুনকৈ ওলাই গৈছে তেনেকৈ নানা বিষয়ত যদি ছাত্ৰ ছাত্ৰীবিলাকক চোৱা যায় আমাৰ অভিভাৱকসকলৰ এটা বস্তু সৰু এটা ভুল হয় যে ছাত্ৰ ছাত্ৰীক প্ৰথম দিনাখনৰ পৰা কয় খালি পঢ় বুলি এইটোতো আছে এইটো আপোনাৰো পাইছে চাগে নিশ্চয় ময়ো পাইছোঁ এইটো সত্য কথা কিন্তু ইয়াতে এটা পইণ্ট থাকে আমেৰিকাই ইমান বেছি গ'ল্ড মেডেল কিয় পায় মোক এবাৰ দেউতাক সুধিছিলোঁ কিয় ইমান গ'ল্ড মেডেল পায় তেতিয়া মোক দেউতাই কৈছিলে যে সেইটো ৰিজনটো এইটো কাৰণ সিহঁতে স্পেচিফিক পেটাৰ্ণ কৰে যোনে দৌৰিব সিহঁতে দৌৰিয়ে থাকে যোনে খেলিব খেলিয়ে থাকে যোনে ছায়েন্সত ষ্ট্ৰীমত যাব ছায়েন্সৰ ষ্ট্ৰীমতে থাকে অৱশ্যে মোৰ সেই আপোনাৰ কথাটোত মই 100% একমত কিন্তু ডাঙৰ কথা কি জানে মই এবাৰ এজন শিক্ষক আৰু এগৰাকী অভিভাৱকত তৰ্কযুদ্ধ এখন শুনিছিলোঁ এতিয়া কথাটো হ'ল এতিয়া মোৰ ছোৱালী যদি কাৰাটে খেলে মই এটা ক'ব লাগিব যে ইমান সময়লৈকে প্ৰেক্টিছ কৰাৰ পিছত পঢ়া কাৰণ আমি গোটেইটো মাৰ্কছ স্ক'ৰিঙৰ ওপৰত যায় এতিয়া মেট্ৰিকত আপুনিতো আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গম পাইছে মেট্ৰিকত এটা পাৰ্চেণ্টেজ নাপালে আপুনি ছিট নাপায় হায়াৰ ছেকেণ্ডেৰীত এটা পাৰ্চেণ্টেজ নাপালে আপুনি কোনো কলেজত ছিট নাপায় সেই কথাবিলাকে অকণমান আমনি কৰে নেকি বাৰু মই ইণ্ডিয়ান চিষ্টেম অফ এডুকেশ্যনত বহুত ক্ৰিটিচাইজ কৰোঁ এইটো বস্তু সঁচা কথা ময়ো কৰোঁ মানে জানো এইটো মানে এইটো যদিও মানে আমি জানো কি মানে এইটো হয় কিন্তু একচুৱেলি কি হ'ল জেনেৰেশ্যনটো চেঞ্জ হ'ব লাগিব পৰিৱৰ্তন যদি আমি নকৰোঁ তেতিয়াহ'লে নহ'ব যেনেকৈ 90% পালে এ গ্ৰেড 80% পালে বি গ্ৰেড 70% পালে মানি লওক চি গ্ৰেড এনেকৈ যে দিয়া যায় এইটো ডিভিজন হোৱা যেন লাগে কিছুমান ছাত্ৰ ছাত্ৰী কিছুমান বিষয়ত আগ নাবাঢ়িব পাৰে সমান কেতিয়াও নহয় এতিয়া মই ভাল ক্ৰিকেট খেলিব নোৱাৰিব পাৰোঁ নিশ্চয় কথা থাকে কিছুমান বস্তুত যে ছাত্ৰ ছাত্ৰীক একচুৱেলি এডুকেশ্যন চিষ্টেমটো আমাৰ কেনেকুৱা হৈছে আপুনি যেনেকৈ ক'লে মাৰ্কছ স্ক'ৰিং মাৰ্কছৰ পিছত দৌৰে ঠিক আছে পাৰফৰ্মেঞ্চটো গম পায় ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ কিন্তু একচুৱেলি মোৰ হিচাপত অভিভাৱকসকলে 6-7 8 পৰা এটা পুছ দিব লাগে যে তুমি কি কৰিব বিচাৰিছা নিশ্চয় অভিভাৱক এজনে বেছি জানিবই নিজৰ ল'ৰা ছোৱালীতকৈ বেছি জানিবই কিন্তু শুনিব লাগে যে মই কি হ'ব বিচাৰিছোঁ কাৰণ সৰুতে কিছুমান সপোন যদি ভাঙি দিয়া যায় তেনেহ'লে 30-35-40 বছৰৰ বয়সত যেতিয়া আপোনাৰ কোনোবা এজন ছাত্ৰ ছাত্ৰী বেলেগ এটা জেগাত কাম কৰি থাকে যদি তাৰ মন নাযায় এফেক্ট কৰে নিশ্চয় এইটো জেনুইন কথা মোৰ সৰুৰ পৰা মন আছিলে মই ইঞ্জিনিয়াৰিং পঢ়িম বুলি পঢ়িলোঁ কিন্তু মাক মই সদায় চাইছিলোঁ যে মা টিচাৰ আছিলে তো মই চাবলৈ মোৰ বিৰাট ভাল লাগে পঢ়াই তো সেইকাৰণে মই ষ্টাৰ্ট কৰি দিলোঁ প্ৰফেশ্যনটো এতিয়া যদি মোক গৈ পেলাই ক'লেহেঁতেন কোনোবা এটা কোম্পানীৰ আণ্ডাৰত চাকৰি কৰি থাক মই নোৱাৰিলোহেঁতেন মই কেতিয়াও নোৱাৰোঁ নিশ্চয় এতিয়া যদি আমাৰ পেশ্যনটো সকলো ছাত্ৰ ছাত্ৰীবিলাকক মানে ক্লাছ 7 and 9 10ত শিকোৱা যায় যে এটলিষ্ট অভিভাৱকসকলে সুধিব লাগে যে তুমি কি হ'ব বিচাৰিছা যদি কয় কি কাৰাটে প্লে আপুনি যেনেকৈ কৈছে কথাটো কাৰাটে প্লেয়াৰ হ'ব বিচাৰিছোঁ ক্ৰিকেট খেলিব বিচাৰিছোঁ বা পঢ়িবই বিচাৰিছোঁ ভালকৈ তো ডিপেণ্ড কৰে বস্তুটো তো ন' ডাউট এডুকেশ্যনটো চব জেগাত ইম্পৰ্টেণ্ট কাৰণ কমিউনিকেশ্যন লাগিব ভাল ভাষাখিনি জানিব লাগিব তাৰ ওপৰত মানে চব বস্তুৰ বিষয়ে অলপ ইনফৰমেশ্যন জানা দৰকাৰ কিন্তু ছাত্ৰ ছাত্ৰীক এইটো বাধ্য কৰি দিব নালাগে যে তুমি এইটোৱেই কৰিব লাগিব কাৰণ মোৰ সপোন আছিল কাৰণ অভিভাৱকৰ সপোনটো
ছাত্ৰ ছাত্ৰীৰ সপোন নহ'বও পাৰে ডেফিনেটলি এইটো বস্তুত মানে এইটো আমি বাধ্যতামূলক কৈ দিব নালাগে ছাত্ৰ ছাত্ৰী দৰ্শকসকল আমাৰ লগত আছে অভিষেক বৰুৱা তেখেত স্পেক্ট্ৰামৰ পৰিচালন সঞ্চালক নতুন গতিৰে নতুন আশাৰে নতুন দিশে আগবাঢ়ি যোৱা এজন যুৱ উদ্যমী তেখেতে খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে আজি কেইবছৰমান আগলৈকে এনেকুৱা আছিল যে মেট্ৰিকত 80-90% পোৱাৰ লগে লগে তেওঁ ছায়েন্সত পঢ়িবই লাগিব কোনো কাৰণত তেওঁ আৰ্টছত পঢ়িব নোৱাৰে আৰু ছায়েন্সত পঢ়ি তেওঁ হয় ডাক্তৰ নহয় ইঞ্জিনিয়াৰ হ'ব লাগিব বেলেগ একো কৰিব নোৱাৰে আজি কেইদিনমানৰ আগতে শ্ৰীযুত অভিষেক বৰুৱা আমাৰ মাজলৈ আহিছিল তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে মই কেতিয়াও জনা নাছিলোঁ যে অংকৰ শাস্ত্ৰক লৈও বিশেষভাৱে অধ্যয়ন কৰিব পাৰি এটা বিশেষ নাম আছে মই অভিষেক বৰুৱাক আকৌ সেই কথাখিনি সুধিম কাৰণ এই কাৰণে সুধিম হয়তো সেইদিনাখন যদি কোনোবা অভিভাৱকে আমাৰ এই অনুষ্ঠানটো চোৱা নাছিল আজি সেই অভিভাৱকগৰাকী এই অনুষ্ঠানটো উপভোগ কৰি সেই কথাখিনি আকৌ এবাৰ জানিব পাৰিব যে কি নহওক ব্যতিক্ৰম মাজদুৰ এয়া এক আয়োজন আৰু লকডাউন খুলিছেনে নাই খোলা আমি এতিয়াও কিবা এটা কনফিউজ হৈ আছোঁ যদিও চৰকাৰে কৈছে লকডাউন আছে বহু মানুহ ওলাইছে বহু মানুহ কিন্তু এতিয়াও ঘৰত আছে বিশেষকৈ মাতৃসকল আৰু তেওঁলোকে মাতৃসকলে বহু সময়ত সন্দিহান হৈ থাকে কিনো হ'ব ল'ৰা ছোৱালীটো ঘৰতে আছে দেখোন মোবাইলটো টিপিনো কি পঢ়িছে কি নাই পঢ়া আমি সাধাৰণ মাতৃসকলে বহু কথা অনুমানেই কৰিব নোৱাৰোঁ আমি সেই বিষয়টো কথা পাতিম ব্যতিক্ৰম মাজদুৰে আয়োজন কৰিছে আপোনালোক সকলোৰে বাবে এই বিশেষ এই অনুষ্ঠানটি আমাৰ এই আয়োজনত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এষ্টেটিক ক্লিনিক লগতে আছে ভৰতাছ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ অভিষেক আপুনি সেইদিনা অংকৰ কথা খুব ধুনীয়াকৈ ক'লে যিটো কথা মোৰ সদায় কাণত বাজি থাকে আমিতো নাজানো গতিকে কিমান নাজানো আমি অভিভাৱক কিন্তু আমি কিমান নাজানো আপুনিও নিশ্চয় পাইছে আপোনাৰ কোনোবা বাইদেউ বা আপোনাতকৈ জ্যেষ্ঠসকল 80% পালে কোনো কাৰণত তাই মানে আৰ্টছ পঢ়িব নালাগে সায়েন্সে পঢ়িব বা আৰ্টছ নপঢ়ে নে আৰ্টছ পঢ়িনো কি হ'ব আমাৰ এটা চাম ব্যক্তিৰ কিন্তু এই ধাৰণাটো আছে আজি আপোনালোকৰ নেতৃত্বত নতুন প্ৰজন্মক আপোনালোকে যিটো দিশ দেখুৱাইছে এতিয়া আপোনালোকে ক'ব পাৰিছে যে 99% পোৱাৰ পিছতো আৰ্টছত পঢ়ি এখন খুব সুন্দৰ পৃথিৱীলৈ যাব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত পাছ কৰিব পাৰে আৰু ধৰি লওক যিকোনো এটা বিষয়ত মাষ্টাৰ হ'ব লাগিব এই কথাখিনি আপুনি এবাৰ কৈ দিয়ক যিটো গতি যিটো উদ্দেশ্য স্পেক্ট্ৰামত আগবাঢ়িছে আপোনাৰ এই কথাটো মই বিৰাটে ভাল পাইছোঁ আপুনি যিহেতু উল্লেখ কৰিছে কথাটো মানে এটা বস্তু থাকে যেনেকৈ 90% মানে পালে যিটো আপুনি ষ্টাৰ্ট কৰিলে কথাটো যে 90% পালে ছায়েন্স পঢ়িবই লাগিব 80% পালে ছায়েন্স পঢ়িব লাগিব তাৰ তলত আৰ্টছ পঢ়ে নপঢ়ে মই সকলো ষ্টুডেণ্টছক যিমানখিনি অসমৰ হওক বা নৰ্থ ইষ্টৰ হওক এইটো বস্তু জনাব বিচাৰিছোঁ যে আৰ্টছ হিউমেনিটিজ কমাৰ্চ ছায়েন্স এইবিলাক ডিভিজনছ হয় য'ত তুমি যাবা য'ত তুমি পঢ়িবা আৰ্টছ দি গোটেই কনষ্টিটিউশ্যনেল ছিষ্টেমখন চলি আছে যিটো দি তুমি চলি আছা কমাৰ্চ দি গোটেই ফ্ল'খন চলি আছে বাণীৰ ফ্ল'টো আৰু ছায়েন্সটো ইটছ জাষ্ট এন এণ্ডলেছ চাৰ্চ ফৰ ট্ৰুথ তুমি দিনে ৰাতি এটা সত্যটো বিচাৰি ফুৰিবলৈ যদি বিচাৰিছা ইট ইজ ছায়েন্স তুমি যদি এটা বেছিক লেভেল অফ গভৰ্ণমেণ্ট বনাব বিচাৰিছা ইট ইজ আৰ্টছ আৰু যদি ফ্ল' অফ মানিটো বঢ়াব পাৰিছা ভাৰতৰ অৰ্থনৈতিক অৱস্থাটো যদি বঢ়াব বিচাৰিছা ইটছ কমাৰ্চ চ' এইটো বস্তুটো মনত ৰখা দৰকাৰ যে এইটো আমি কেতিয়াও ডিভিজন কৰিব নালাগে যে 90% পালে যে ছায়েন্সত পঢ়িব বা এনেকুৱা বস্তু এইটো একদম প্ৰথম বন্ধ কৰাটো দৰকাৰ কাৰণ কিছুমান ছাত্ৰ ছাত্ৰী কি আছে 95% 96% পাইছে মেট্ৰিকত ষ্টেণ্ড কৰাও মই দেখিছোঁ অসমৰ সেৱা বৰ্ডৰ চ' কৈছে মই ছায়েন্স নপঢ়োঁ মেবি নট ইণ্টাৰেষ্টেড IAS অফিচাৰ হ'ব বিচাৰিছে IPS হ'ব বিচাৰিছে বা বেলেগ কিবা এটা কথা কাম কৰি আছে এতিয়া মই এটা বস্তু দেখা পাওঁ যে ইঞ্জিনিয়াৰিং কলেজত পঢ়ি পেলাইও ষ্টুডেণ্টছবিলাকে IAS ক্ৰেক কৰে মেডিকেল ষ্টুডেণ্টছো IAS ক্ৰেক কৰে এইটো কিয় হৈছে তেওঁতো ছায়েন্সে গাব বিচাৰিছিলে সেইকাৰণে আমি এটা স্পেচিফিক জোনত এইটো ভাবি ল'ব নালাগে যে এইখিনি পাৰ্চেণ্টেজ এইখিনিতে হ'ব নেক্সট আপোনাৰ পইণ্ট আহিলে যে আপুনি সুধিলে যে কেনেকৈ আমি বস্তুটো লৈ যাব লাগিব লৈ যোৱাত মই এটা কথা কওঁ যে আমি বহুত বস্তু নাজানো যিটো আপুনি ক'লে একদম সত্য কথা কাৰণ আমাৰ কিউৰিচিটিটো নাই কাৰণ মানে আমাৰ ইচ্ছাটো যে এইখিনি আমি পাইছোঁ আমি সন্তুষ্ট হ'লে মানুহ কেতিয়াও উঠিব নোৱাৰে মোৰ হিচাপত আপুনি যদি ছেটিছফাইড হৈ যায় এটা পইণ্টত যে মই এইখিনি বস্তুত পালোঁ তো মই ছেটিছফাইড তেতিয়া আপুনি আগবাঢ়িব নোৱাৰিব আপোনাৰ কিউৰিচিটিটো কমি যাব যাৰ সন্তুষ্টতা নাথাকে তাৰে কিউৰিচিটি বাঢ়ে যে এইটো পাইলোঁ তেতিয়া এইটো এনেকৈও কৰিব পাৰোঁ নেকি
এইটো এনেকৈও কৰিব পাৰে নেকি চ' সেই বস্তুটোত মই এটা কৈছোঁ যে সকলোকে মানে আগবঢ়াবলৈ মানে এটা পেটাৰ্ণত কষ্ট কৰি লৈ যোৱা দৰকাৰ আৰু আমাৰ অনুষ্ঠানটি এইটো কৰি আছে যে সকলো ছাত্ৰ ছাত্ৰীক এটা দিশ দিওঁ যে তুমি এইটোৰ কাৰণে ফিজিবল হয় এইটো কৰা তোমাৰ কাৰণে এইটো ফিজিবল হয় এইটো কৰা মই এইটো সকলো ছাত্ৰ ছাত্ৰীক কওঁ ফিক্স কৰি নল'বা যে মই এইটো হয় না তোমাৰ ডাইভাৰ্জেন্সবিলাক ৰাখা তুমি যিটো বেষ্টত পোৱা এইটো যাবাই কিন্তু ড্ৰিমটোকো চেজ কৰিব লাগে মই সেইটো বস্তুতে আমি সেইটো পেটাৰ্ণত কৰোৱাই গৈ আছোঁ মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যদি কোনোবা অভিভাৱক তেওঁ ছাত্ৰ সন্তানটিক লৈ দুমোজাত পৰি আছে যে কি হ'ব কি পঢ়িব কোনটো দিশত আগবাঢ়ি যাব সেই অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে নিশ্চয় গাইডেঞ্চ দিওঁ সেই বিষয়ে অকণমান যদি কৈ দিয়ে গাইডেঞ্চত মই আপোনাক এইটো কথা ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে মানে আমি কেনেকৈ কৰোঁ আমি এজন ষ্টুডেণ্টৰ লগত প্ৰথম পেৰেণ্টছৰ কথা পাতোঁ কাউন্সেলিং ছেশ্যনছো চলে কাউন্সেলিং ছেশ্যনছত আমি সুধোঁ ছাত্ৰ ছাত্ৰী কি হয় ষ্টাৰ্টিং পইণ্টত কিছুমানে ভাবে কি মই চিকিৎসক হ'ম তাৰপিছত পটককৈ নাই মোৰ এই ছাবজেক্টটো অলপ বেয়া লাগিছে মই অভিযন্তাই পঢ়োঁ বা কিছুমানে কয় কি মই ৰিচাৰ্চ পঢ়োঁ তে আমি কি হয় ডে টু ডে আমি এনালাইচিছ কৰোঁ উইকলি এনালাইচিছ কৰোঁ ষ্টুডেণ্টজনক আমি মটিভেশ্যন কৰোঁ যে তুমি যোনটোত বেছি বেটাৰ পাই আছা সেইটোত যোৱা আমি ফ'ৰ্চ নকৰোঁ কিন্তু এইটো কথাও হয় অভিভাৱকসকলেও কয় যে নাই মই ইচ্ছা কৰিছিলোঁ ডক্টৰ হ'বলৈ মই অভিযন্তা হিচাপত ইচ্ছা কৰা নাছিলোঁ এইটো এটা এইকাৰণে ফিলিং আহিছে অসমত কাৰণ চাকৰিটো ইঞ্জিনিয়াৰিং হিচাপত বহুত কম হৈ গৈছে বুলি এটা ধাৰণা হৈছে কিন্তু ইঞ্জিনিয়াৰ্ছখিনিয়ে বিল কৰি আছে সেইটোও জানিব লাগে তো আমি ছাত্ৰ ছাত্ৰীক গাইডেঞ্চ ইনিচিয়েলি আমি কি কৰোঁ সকলো ছাত্ৰ ছাত্ৰীক এৰি দিওঁ কাকো নকওঁ কি তুমি ইঞ্জিনিয়াৰিং পঢ়িবা নে ৰিচাৰ্চ কৰিবা নে মেডিকেল পঢ়িবা সেইটো ফিক্স কৰি নিদিওঁ তাৰপিছত চাওঁ ৰেছপন্সটো ক'ত ভাল য'ত ৰেছপন্সটো বেছি ভাল সেইটোতহে আমি ডিটেইলছ কথাখিনি পাতোঁ আৰু তাৰপিছত আমি লৈ যাওঁ কিন্তু এটা বস্তুত থাকোঁ কিন্তু ট্ৰেড অফ যিটো কয় ট্ৰেড অফ বিটুইন মানে পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছে মানে যাতে পেৰেণ্টছেও অলপ মনটো বেয়া নকৰক কাৰণ নহ'লে ঘৰত মানে মনটো এটা আঘাত পাই থাকিব পেৰেণ্টছে যে মোৰ ইচ্ছা আছিলে যে মোৰ ছাত্ৰ বা ছাত্ৰীজনীক মানে অভিযন্তা বা ডক্টৰ হ'লে তেখেতে ক'লে এনেকুৱা চ' আমি ট্ৰেড অফটো বনাওঁ তাৰ কাৰণে বহুত আমি কাউন্সেলিং ছেশ্যনছ ৰাখোঁ আৰু এতিয়া সাধাৰণ অভিভাৱকসকল বিৰাট কনফিউজ হৈ আছে কিনো কৰিছে ল'ৰা ছোৱালীবোৰে এই যে কাৰণ আমাৰ কাৰণে একেবাৰে নতুন বস্তু এটা আমি জুম পদ্ধতিত মিটিং কৰাৰ কথাই বহুতেই নাজানিছিলোঁ জুম কৰিও মানুহ ইমান পৃথিৱীৰ এটা প্ৰান্তৰ পৰা এটা প্ৰান্তৰ মানুহেনো এনেকৈনো মিটিং কৰিব পাৰেনে সৰু এটা মোবাইলতে বহি আমি মোবাইলটো কি কৰিছিলোঁ খুব বেছি ফেচবুক ইউটিউব হোৱাটছআপ ইনষ্টাগ্ৰাম তাতেতো আমি ব্যস্ত আছিলোঁ এতিয়া বহু ব্যক্তিৰ কাৰণে এই অনলাইন ক্লাছটো এটা নতুন বস্তু তেওঁলোকে সন্দিহান হৈ থাকে ল'ৰা ছোৱালীয়েনো কি কৰিছে আৰু আমি ল'ৰা ছোৱালীৰ হাতত সাধাৰণতে মোবাইলটো নিদিওঁৱেই এতিয়া আপুনি এই যে অনলাইন ক্লাছৰ যোগাত্মক আৰু ঋণাত্মক দিশটো আপুনি কেনেকৈ ক'ব ইয়াতে অলপ যোগাত্মক ঋণাত্মক যোনটো দিশ আছে মই আপোনালোকক এইটো বস্তু জনাব বিচাৰিছোঁ যে অনলাইন এডুকেশ্যনটো ইমান ইজি নহয় আমি প্ৰথম শিকিব লাগিব শিকি পেলাই আমাৰ ভুল হ'ব আমি কিছুমান বস্তুত এই শিক্ষকজনক লাইভত দেখা নাই সেইবুলি আমি ডিছকাৰেজ হ'ব নোৱাৰোঁ ফাৰ্ষ্ট পইণ্ট ছাত্ৰ ছাত্ৰীয়ে এইটো ডিছকাৰেজ হ'ব নোৱাৰে যে শিক্ষকজনক মই পোৱা নাই শিক্ষকজনটো বেলেগ বস্তু নপঢ়ায় যি তেওঁলোকে ক্লাছত পঢ়াব সেইখিনিয়েতো তেওঁলোকে গোটেইখিনি মানে ক'বলৈ গ'লে পঢ়াব কিন্তু ইয়াতে এটা পইণ্ট এটা ইছ্যুজ থাকে যে ছাত্ৰ ছাত্ৰীবিলাকে কষ্ট পাই আছে যে যেনেকৈ ঋণাত্মক বস্তুটো এনেকুৱা হ'ব পাৰে যে কষ্ট এটা পায় যে ছাত্ৰ ছাত্ৰীৰ নতুন এটা টেকনিকেল পাৰ্ট থাকিল তাতে মানে ক'বলৈ গ'লে সেইখিনি বস্তুতে আমি বিচাৰোঁ যে ল'ৰা ছোৱালীবিলাকে একেলগে মিলি পেলাই বহুত ষ্ট্ৰেংথছ আৰু উইকনেছখিনি চাই কিন্তু অনলাইন এডুকেশ্যনটো কম্পালচৰি হিচাপত আমি লৈ যাব বিচাৰিম এতিয়া গম পালোঁ 10 আৰু 12ৰ ক্লাছবিলাক আকৌ ৰিঅ'পেন হ'ব স্কুলবিলাক আৰম্ভণি হ'ব লাহে লাহে প্ৰথমে 10 12 কৰিলে তাৰ পাছত চাগে তাৰ তলৰ শ্ৰেণীবিলাক আকৌ আৰম্ভ কৰিব এইটো কি হ'ব মানে ঠিকেই আছেনে ৰিঅ'পেন হ'ব লাগেনে নে কি হ'ব যদি ষ্টেণ্ডাৰ্ড লেবাৰাৰ্ছবিলাকক আপুনি ট্ৰেইনৰ দি আনিব পাৰে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰে ছাত্ৰ ছাত্ৰীসকল শিক্ষকসকলৰ লগত ছ'চিয়েল ডিষ্টেঞ্চ নিশ্চয় মেইনটেইন কৰিব পাৰিব মোৰ হিচাপত এটা কাম কৰা দৰকাৰ অড ইভেন ষ্ট্ৰেটেজি কৰা দৰকাৰ যদি ৰোল নম্বৰ 1 আছে ৰোল নম্বৰ 3 ক্লাছ কৰক 5 ক্লাছ কৰক 7 ক্লাছ কৰক 2 4 6 8 ৰোল নম্বৰ ইভিনিং শ্বিফ্ট দিয়ক শিক্ষকসকলৰ অলপ কষ্ট হ'ব কিন্তু মানে এইটো শ্বিফ্টত হ'লে মানে এটলিষ্ট 10 আৰু 12টো দিয়া দৰকাৰ কিন্তু কাৰণ মানে ইহঁতৰ অহা বছৰ ছেশ্যনটো কেতিয়া হ'ব আমি ক'ব নোৱাৰোঁ প্ৰেডিক্টেবল নহয় কিন্তু ইহঁতৰতো ফাইনেল পৰীক্ষা দিবই
CBSE কিয় নহওক বা হাই ছেকেণ্ডেৰী আমাৰ অসম হাই ছেকেণ্ডেৰী ষ্টুডেণ্টছে কিয় নহওক ইহঁতে পদক্ষেপ লোৱা গৈছে বঢ়িয়াকৈ লোৱা গৈছে যে স্কুল কলেজখিনিতো ৰিঅপেন হ'বই এদিন না এদিনটো হ'বই এজ অফ নাও সৰু বয়সৰ ল'ৰা ছোৱালীবিলাকে যেনে ক্লাছ 4-5 লৈকে অলপ ষ্টপ কৰি দিলেও ইমান ইছ্যু নহয় আমি অলপ ডাইভাৰ্জনটো একাডেমিক কেলেণ্ডাৰটো বদলাব পাৰিম কিন্তু 10-12ৰ কাৰণেতো নহয় একাডেমিক কেলেণ্ডাৰটো ইতিমধ্যে বদলাইছে নেকি হয় একাডেমিক কেলেণ্ডাৰটো যদি মানে আমি যিটো পদক্ষেপ লৈছোঁ যে আই থিংক মাৰ্চৰ পৰা সৰি এপ্ৰিলৰ পৰা মাৰ্চলৈকে যাব বুলি কৈছে চ' এইটো আগতে CBSEটো আছিলে এতিয়া সেইটো মানে হাই ছেকেণ্ডেৰীটো কৰা গৈছে তো মোৰ হিচাপত মই এইটো প্ৰিফাৰ কৰোঁ যে অড ইভেণ্ট ষ্ট্ৰেটেজিত মানে যেনেকৈ দিল্লীত আপোনালোকৰ মানে পলিউশ্যন কমাবলৈ অড ইভেণ্ট ষ্ট্ৰেটেজি লগাইছিলে ঠিক তেনেকৈ অসমতো ছাত্ৰ ছাত্ৰীৰ ৰোল নাম্বাৰ যদি অড ইভেণ্টত লগোৱা যায় তেনেহ'লে নিশ্চয় এইটো এটা বেটাৰ হ'ব আৰু তেতিয়া ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন থাকিব কিন্তু মাস্ক আৰু চেনিটাইজাৰটো মাষ্ট কৰি দিব লাগে মই আকৌ আপোনালোকৰ স্পেক্ট্ৰামৰ মজিয়ালৈ আহিব বিচাৰিছোঁ বিগত 5 বছৰে বহু ছাত্ৰ ছাত্ৰী আপোনালোকৰ স্পেক্ট্ৰামৰ মজিয়াৰ পৰা খুব সন্মানীয় এটা শৈক্ষিক প্ৰতিষ্ঠানলৈ গৈছে কাৰণ এই অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোক এইকাৰণে মাতিছোঁ কোনোবা ব্যক্তি যদি স্পেক্ট্ৰামৰ মজিয়ালৈ আহে আৰু তেওঁলোকে যদি বিচাৰে যে আমিও কিবা এটা ভালকৈ শিকোঁ মেলোঁ বা কেনেকৈনো যাম কিনো শিকিম কিমান দিনৰ এই কথাখিনি যদি কৈ দিয়ে আমাৰ চব মই সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো বস্তু কৰি আছোঁ যে 8 মাহ মানে দি আমি লাষ্ট পেটাৰ্ণ এটা বনাইছিলোঁ টেকনিকেল পাৰ্টটো বদলাবলৈ এতিয়া আমি সেই টেকনিকেল পাৰ্টটো এডভান্স কৰিছোঁ অনুষ্ঠান হিচাপত আপুনি সকলো অনুষ্ঠানৰ যিমানখিনি ষ্ট্ৰং কাম বেক কৰি আছে আমি অলপ বেছি এডভান্সড হৈ আছোঁ আমাৰ অলৰেডি আমি টেকনিকেলি বহুত ষ্ট্ৰং এতিয়া ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া আহে অভিভাৱকসকল আহে কিবা এটা আশা লৈ আহে যে মোৰ ছাত্ৰটো অভিযন্তা হ'ব বা ৰিচাৰ্চ কৰিব বা চিকিৎসক হ'ব এই তিনিটা লৈ আহে যিহেতু আমাৰ ছায়েন্স ষ্ট্ৰীম লগতে জড়িত আমি ইয়াত এটা বস্তু বহুত ইম্পৰ্টেণ্ট আহে যে আমি কেনেকৈ গাইড কৰি লৈ যাম আমাৰ পৰা কি আশা কৰিব পাৰে আমাৰ পৰা আশা কৰিব পাৰে শিক্ষকসকলৰ ছাপোৰ্ট এডমিন ডিপাৰ্টমেণ্টৰ ছাপোৰ্ট আৰু বেছ লেভেল ছাপোৰ্টটোত কি হয় কি আপুনি অভিভাৱকসকলৰ লগতো কথা পাতি থাকোঁ এতিয়া যেনেকৈ যদিও মোৰ ওচৰত 5খন জুনিয়ৰ কলেজ আছে য'ত আমি মানে চলাই আছোঁ ক্লাছবিলাক তথাপিও ক'বলৈ গ'লে প্ৰেক্টিকেলি যদি আপুনি চোৱা যায় ডিটেইলছত তেনেহ'লে এজন ছাত্ৰৰ ষ্টুডেণ্টছবিলাকে সিহঁতে মোক বুলিয়ে নহয় আমাৰ হোৱাটছএপ গ্ৰুপতে হওক বা যিখিনি বস্তুতে হওক গোটেইকেইজনে পঢ়িব মেলিব পাই আছে প্লাছ আৰু এটা ডাঙৰ কথা হ'ল পেৰেণ্টছ টু টিচাৰ্ছ ইণ্টাৰেকশ্যন এইটো কিন্তু বহুত কম থাকে স্কুলত থাকে কলেজত নাই ইমান হয় হয় এইটো হিচাপতে আমি মানে পৰিয়ালৰ বহুতে গমেই নাপায় তেওঁলোকে চিনি কৰি গৈছে তো সেই হিচাপত মানে পেৰেণ্টছ টিচাৰ্ছ ইণ্টাৰেকশ্যনটো আমি কেনেকৈ কৰি দিছোঁ যে কম্পালচৰি মানে পেৰেণ্টছ টিচাৰ্ছ ইণ্টাৰেকশ্যন থাকিব আৰু সেইটোৰ লগত এজন আমি মেণ্টৰ ডিচাইড কৰি দিওঁ মেণ্টৰ মানে কেনেকুৱা যে অসমত যিমান ছাত্ৰ ছাত্ৰী আছে তাৰ কাৰণে মোৰ নামত কিছুমান ষ্টুডেণ্ট আছে শিৱসাগৰ হ'ব পাৰে নলবাৰী হ'ব পাৰে গুৱাহাটী হ'ব পাৰে তো এইকেইজন ষ্টুডেণ্টছক মই চাম এতিয়া কি হয় কিছুমান শিক্ষকক মানে কিছুমান ছাত্ৰ ছাত্ৰী ভয় খায় যে ছাৰক সুধিলে বা মেমক সুধিলে বেয়া পাব নেকি তো মেণ্টৰজন আছে আৰু আমি সেই ষ্টুডেণ্টৰ কেৰেক্টাৰটো চাইহে পেলাই শিক্ষকজনক দিওঁ যে এইজন ষ্টুডেণ্টক এনেকৈ লৈ লওঁ তো মেণ্টৰজনে গোটেই বাকীকেইজনৰ লগত ডিছকাছ কৰি এটা ইণ্ডিভিজুৱেল মানে চাইল্ডৰ ডেভেলপমেণ্টত ফ'কাছ কৰোঁ সেইটোৰ কাৰণে আমাৰ ৰিজাল্টছবিলাক অলপ ভাল হয় এটা যেনেকৈ ক'বলৈ গ'লে বহুত অনুষ্ঠানে বাৰু নানা এডভাৰটাইজমেণ্টছ কৰে ভাল ৰিজাল্টৰ কাৰণে মইতো আশা কৰোঁ আৰু ভাল হওক কিন্তু ইয়াত এটা বস্তু মই ক'ব বিচাৰোঁ মোক বহুতে সোধে আপোনালোকৰ এডভাৰটাইজমেণ্টছ নাই কিন্তু ষ্টুডেণ্ট ক'ৰ পৰা আহে চিম্পল কথা ৱৰ্ড অফ মাউথ যিটো আমি কওঁ পঢ়াইছোঁ কষ্ট কৰিছোঁ ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰিছে টিমে কষ্ট কৰিছে বাছ ৰিজাল্টছ আমাৰ মেইন ফ'কাছ ৰিজাল্টছ হাইলাইট কৰিব লাগে ৰিজাল্টছ এইটো দিম সেইটো কৈ পেলাই কৰিলেহে ছাত্ৰ ছাত্ৰী ভালকৈ ৰিভাৰ্ট কৰিব আৰু 2-এজনক ক'ব তেতিয়া ভাল হ'ব হয় হয় কাৰণ আৰু এইটো প্ৰত্যেকগৰাকী অভিভাৱকে এই কথাষাৰ কিন্তু জানিব খুব ইচ্ছা কৰি থাকে যে তেওঁৰ ল'ৰাটো ইমান ভাল কৰিলে ক'ৰবানো পাছ কৰিলে এইটো জানিবলৈ খুব উৎসুক হৈ থাকে আৰু যেতিয়া গম পায় যে সেই শৈক্ষিক প্ৰতিষ্ঠানে ইমান ধুনীয়া এটা বাতাবৰণ দিছে অভিভাৱকসকল ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীৰ কাৰণে অভিভাৱকসকলে সকলো কামেই কৰিব পাৰে সেই তেনেকৈ গৈ আছে আৰু এতিয়া 10 আৰু 12ৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰধানতঃ কি অসুবিধাৰ সন্মুখীন হৈছে বুলি আপুনি ভাবে চবতছে প্ৰথমটো ডাঙৰ এটা প্ৰব্লেম হৈছে যে ক্লাছবিলাকটোতো হোৱা নাই আৰু অনলাইন হ'লেও সিহঁতে এডাপ্ট কৰিব পৰা নাই কষ্ট হৈছে ছাত্ৰ ছাত্ৰী তো মোৰ হিচাপত মই এইটো বস্তু ভাবোঁ যে ছাত্ৰ ছাত্ৰীয়ে যদিও মানে যেনেকৈ আমাৰ অসম গভৰ্ণমেণ্টৰে হওক বা নেশ্যনেল গভৰ্ণমেণ্টৰ যিটো আপোনাৰ দীক্ষা এপ যিটো ইউজ কৰিছে
তাতে ইউজটো কৰি আছে কিন্তু একচুৱেলি মানে কোনোবা এজন বুজাই থকা বস্তুটো বেকগ্ৰাউণ্ডত মানে টেকনিকেলি ইমান ইম্পৰ্টেণ্ট হোৱা নাই মই অনুৰোধ কৰোঁ সকলো ছাত্ৰ ছাত্ৰীক যে সিহঁতে যিটো গভৰ্ণমেণ্টৰ যিটো ইউটিউব চেনেল দিছে বিশ্ববিদ্যালয় যিটো দিছে তেওঁলোকৰ শিক্ষকবিলাকক ভালকৈ অসমীয়া ভাষাতে হওক বা ইংৰাজী ভাষাতে হওক গোটেইখিনি আছে তে সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ যে তোমালোকে এইখিনি পঢ়া প্ৰথম বস্তু হওকে নহওকে পঢ়া কিন্তু এতিয়া তোমালোকৰ এটা বহুত ডাঙৰ চিন্তা থাকিব পাৰে যে মোৰ কি হ'ব ভৱিষ্যতত তোমালোকে চিন্তা নকৰিবা তোমালোকৰ বুলি নহয় সকলোৰে অৱস্থাটো এনেকুৱা হৈ আছে মহামাৰীটোৰ কাৰণে এনেকুৱা অৱস্থা আছে কিন্তু আমি ওলাই আহিম আমি উদ্ধাৰ কৰি ল'ম নিজক চ' মই এক্সপেক্ট কৰোঁ যে ছাত্ৰ ছাত্ৰীয়ে এইখিনি বস্তুত মানে এতিয়া হিচাপত অলপ কষ্ট হৈছে কিন্তু তোমালোকে নিজৰ অলপ পেচেন্সটো ৰাখা যাতে আৰু কিবা দিগদাৰী হ'লে আমি এজন অনুষ্ঠান হিচাপত কিবা সুধিব মেলিব থাকিলেও আছোঁ তোমালোকে আমাৰ আণ্ডাৰত এনৰলমেণ্ট নল'ব পাৰা কিবা সুধিব লগা থাকিলেও আমি স্পেক্ট্ৰাম এডভেঞ্চাৰ্ছ সদায় তোমালোকৰ লগতে আছোঁ যাতে তোমালোকক কিবা এটা সহায় কৰিব লাগিলে দিব পাৰোঁ এইখিনি বস্তু হয় কাৰণ আজি ছাত্ৰ ছাত্ৰীসকল কাইলৈ দেশৰ নাগৰিক নহয় জানো আৰু আপোনালোকে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ কৰে আপোনালোক সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দায়বদ্ধ হয় কাৰণ এই ছাত্ৰ ছাত্ৰীসকলক মই দেখিছোঁ তেওঁলোকে পিতৃ মাতৃক যিমান দূৰ ফ'ল' কৰে তাৰ পিতৃ মাতৃক কৰাৰ সমান্তৰালকৈ কিন্তু আপোনালোকৰ দৰে ব্যক্তিক ফ'ল' কৰে কাৰণ তেওঁলোকৰ মনত দৃঢ়ভাৱে বিশ্বাস হৈ যায় যে ছাৰে কৈছে যেতিয়া কথাটো সঁচা এই কথাষাৰ নিশ্চয় আপুনি পাইছোঁ মানে এইটো কমন থাকে যে সেই এটা বয়স থাকে য'ত মানে মা দেউতাতকৈ বেছি শিক্ষকবিলাকক গুৰুত্ব দিয়া যায় মানে যে মেমে কৈছে বা ছাৰে কৈছে মানে এইটো সত্য আৰু যদি ঘৰত আৰু সাধাৰণতে এনেকুৱা হয় পৰিয়ালৰ ব্যক্তিসকল আজিকালি খুব সৰু হৈ গৈছে পৰিয়ালবিলাক আৰু পৰিয়ালৰ প্ৰায়ে দেখা যায় পিতৃ মাতৃ উভয়ে কামত ব্যস্ত আৰু আৰ্থিক অনাটনবিলাকতো থাকেই উভয়ে ব্যস্ত হৈ যোৱাৰ লগে লগে তেওঁলোকে ছাত্ৰ ছাত্ৰীক ল'ৰা ছোৱালীৰ লগত ইমান সময় দিব নোৱাৰে গতিকে ল'ৰা ছোৱালীৰ সূক্ষ্ম অনুভৱবিলাক তেওঁলোকে উপলব্ধি কৰিবলৈ অসুবিধা হৈ যায় সেই অনুভৱবিলাক কিন্তু ছাত্ৰ ছাত্ৰী আহি আপোনালোকৰ আগত কয় সঁচানে সঁচা কাৰণ আৰু এইটো বস্তু দেখা গৈছে যে ঘৰত কিবা যদি প্ৰব্লেমো হয় যে আমাৰ এইটো অৱস্থা বেয়া হৈছে কালি এইটো হৈছে ছাৰ কালি এইটো ঘৰত কাজিয়া হৈছে বা চব বস্তু আমাক কয় খোলাকৈ কয় একচুৱেলি চব আল্টিমেটলি সিহঁতৰ আমাৰ মাজত বহুত এটা বয়সৰ ডিফাৰেঞ্চ নহয় নাতো আমাৰ টীমটো মই আমাৰ কথা ক'ব পাৰোঁ আমাৰ টীমটো য়াং হয় তো সিহঁতে আমাৰ নিজৰ ভাই ভণ্টিৰ নিচিনা সিহঁতক চোৱাটো আমাৰ দৰকাৰ আৰু প্লাছ কণ্ট্ৰলটো ৰখা দৰকাৰ তো চব বস্তু যদি চোৱা যায় আমি সেইখিনি বস্তুটো অলপ ফ্ৰেণ্ডলি জোনত থাকোঁ যাতে ল'ৰা ছোৱালী কিবা ক'ব পাৰে কাৰণ মনত যদি উচপুচাই থাকে ক'ব নোৱাৰে বৰ দিগদাৰ এইটো বস্তুত আমি সেইখিনি চাওঁ সেইখিনি পইণ্টত হয় আৰু স্পেক্ট্ৰামৰ ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা এতিয়া টাৰ্গেটটো আছে যেনেকৈ মই ক'লোঁ ষ্টাৰ্টিঙতে ফাৰ্ষ্টটো অনলাইন এডুকেশ্যন গোটেই অসমৰ ছাত্ৰ ছাত্ৰীয়ে পোৱা দৰকাৰ এইটো মই আনিমেই সকলো ছাত্ৰ ছাত্ৰীক দিয়ামে হাতে হাতে যাতে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে নেক্সট অসমৰ প্ৰত্যেকটা জিলাত এখন স্পেক্ট্ৰাম থকাটো দৰকাৰ খুব প্ৰয়োজন কাৰণ মানে যিকোনো ডিষ্ট্ৰিক্টতে হওক যিকোনো জিলাতে হওক ছাত্ৰ ছাত্ৰীয়ে যাতে যিটো গুৱাহাটীত পালে প্ৰথম তাৰপিছত নলবাৰীত পালে এতিয়া বৰপেটা শিৱসাগৰ ডিব্ৰুগড়ত পাই আছে আশা কৰিছোঁ যে বাকীখন 28খন যিখন বাছি আছে সকলোতে মই এখন স্পেক্ট্ৰাম এডভেঞ্চাৰ্ছ ষ্টাৰ্ট কৰিব পাৰোঁ নিজাৰ কাৰণে নহয় অসমৰ এডুকেশ্যনত এটা নতুন আন্দোলন কৰিব পাৰোঁ যাতে খুব সুন্দৰ কথা দৰ্শকসকল আমাৰ এই অনুষ্ঠানটি আগবঢ়াই লৈ যোৱা ব্যতিক্ৰম মাছটোক সহায় কৰিলে ইণ্ডিয়া টুৰিজম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ এণ্ড ইলুমিছ এষ্টেটিক ক্লিনিক লগতে আছে ভৰদ্বাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ স্পেক্ট্ৰামৰ আজি পৰিচালন সঞ্চালক অভিষেক বৰুৱা ডাঙৰীয়া আহিলে আমি আশা ৰাখিছোঁ স্পেক্ট্ৰাম এনেকুৱা এখন প্লেটফৰ্ম হওক যিখন প্লেটফৰ্মলৈ সকলো আহিব পাৰে সকলো প্ৰান্তৰ সকলো বৰ্গৰ সকলো বয়সৰ ছাত্ৰ ছাত্ৰীসকল আহক শিকক কাৰণ আমি এটা দিশেৰে আগবাঢ়ি যাব লাগিব আমি যদি এটা নিৰ্দিষ্ট দিশেৰে গৈ এটা নিৰ্দিষ্ট পৰিসৰৰ মাজত আমি যদি নিজক বিকাশ কৰিব পাৰোঁ সেইটো ডাঙৰ কথা আৰু এতিয়া আমি যথেষ্ট শংকা সংশয়ৰ মাজত আহিছোঁ অভিষেক বৰুৱা খুব আশাবাদী COVID-19 এদিন শেষ হ'ব সকলো মুকলি হ'ব আকাশখন মুকলি হ'ব ধুনীয়া হ'ব আমি আকৌ শিক্ষাৰ ক্ষেত্ৰলৈ যাম অভিষেক বৰুৱা আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিশ্চয় আকৌ আহিব আৰু অভিষেক বৰুৱাৰ পৰা আমি ন তথ্য জনাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ Welcome to Spectrum Adventures.
an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.